বিষ্ণু ও প্রবালা আবো কি তইচোন নলাই নে কাম নাজানে কি নাই এ আজি মই কামত নাযাও ৰ কিয় কিয় মানে আজি ৰাখি বন্ধন ভণ্টি আহি আছে মোক ৰাখি পিন্ধাব কি আজি ৰাখি বন্ধন মইচোন গমে নাপাম গমনো কত পাম মোৰ বাইদেউ আছে না ভণ্টি আছে দে তই থাক মই যাম দে দে যা মালিকক কবি তই দে ঠিক আছে মই যাও দে দে যা ও ভণ্টি তই মোক ৰাখিটো পিন্ধালি বাৰু কিন্তু তোক দিবলৈ যে মই আজি একোৱে নানিলো মোক সেইবোৰ একো নালাগে দাদা মোক কেৱল আশীৰ্বাদ দিলেই হ'ল মই নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ গৈ আছো দাদা মোৰ সংসাৰ যেন সুখৰ হয় মোৰ আশীৰ্বাদ সদায় তোৰ লগত থাকিব দাদা ও মুকুট আহি পালা পিছে ভণ্টি ক'ত আপোনাৰ ভণ্টি মোৰ হে আগৰ প্ৰেয়সী নন্দিতা হৈ নাথাকিল দাদা কি মানে তুমি কি ক'ব বিচাৰিছা নন্দিতা ও নন্দিতা চাও উঠাচোন উঠা মাহত কেতিয়াবাৰ পৰা উঠি বহি আছে অকমান চাহ বনাই দিয়া বুজোৱা মই নোৱাৰো দে সেইবিলাক নন্দু যোৱা না মাহতে তেতিয়াহে ভাল পাব মোক ভাল পাই কিডাল কৰিব কোৱাচোন তেওঁলোকে মোক মেডেল দিব নে চাৰ্টিফিকেট নাম লিখি দিব নে পইচাকে দিব মই এইবিলাক নোৱাৰো দে মোক নকবা যোৱা নিজে বনাই খাই লোৱা তেওঁলোককো খুৱাই দিয়া মোক শুবলৈ দিয়া অ দেউতা মোৰ আজি টিউচনৰ ফিজ দিবা লাগছিল ছাৰে সদায় খুজি আছে মোক পইচা হয় নেকি এই গধূলি যতে লৈ যাবি যা গধূলি দি দিম পইচাটো কোনো দৰকাৰ নাই পঢ়া শুনা কৰিবলৈ তাই পঢ়া শুনা কৰিবলৈ কি কৰিব বেলেগৰ ঘৰত বিয়া হৈ গুচিহে যাব তাতছে ভাল আপোনাৰ জমা জুৰিবোৰ আমাকে দিয়ক আপোনাৰ ল'ৰাইটো চাকৰি গলেই আমি এটা বিজনেছৰ কথা ভাবিছো এই জাৰে তাৰে ওপৰত পইচা খৰচ কৰি লাভ নাই নহয় আপোনাৰ যিমান জমা ধন আছে সেইবোৰ আমাকে দিয়ক আমাৰে কামত আহিব ইমান ৰাতি হল বুৱাৰী দেখোন ঘৰ আহিয়ে বনাই কবা গেছি সেয়েতো মা বৌ জানা না দিনত দিনটো কোনোবা আপাৰ লগত ফুচফুচীয়া কথা পাতি থাকে মই শুনা পাইছো বুলিহে আৰু জানা বৌ আজি মোক যতে হৈ গৈছে কবাৰ বোলে পাৰ্টিত যাব বাই বাই meet you soon baby love you অ বুৱাৰী তুমি মদ খাইছো এখন ঘৰত আমার অলপ ইজ্জত আছে গম পাইছ না নাই অসর মানে দেখলি তা আমাক কি কব রাতিপুৱাই মুকুলে পাব নহয় এই বাদ দিয়ক হে ওচৰৰ মানুহৰ কথা মোক শুব যাওঁ দে বিৰাট টোপনি ধৰিছে যাওঁ বাই বাই গুড নাইট বাপা আমি দেখা পাইছিলো এনেকে মতা মানুহে মদ খাই মাইকী মানে মই আজি একো দেখা পালো মদ তাই আহিল নে আইছি ৰ তাই দেখো একদম মতা মানুহৰ দৰে হিলি আহিছে মদ খাই তই লগ পাইছিলি নেকি ৰাস্তাত নাই ভিতৰত আছে নেকি ভিতৰত আছে যা গেল যা মোৰ এখন ঘৰ শেষ হৈ বেবি ঘৰলৈ গলা শুনা না I miss you নন্দিতা অভদ্ৰ নেকি তুমি অভদ্ৰামীৰ এটা সীমা থাকে তুমি সেই সীমা চেৰাই গৈছা অভদ্ৰতাক কয় ৰবা তোমাক দেখাই আছো মই তোমাৰ এই নাটক চব মই তোমাৰ দাদাক লগাই আছো ৰবা তুমি যাকে যি নোকোৱা কিয় মোক কোনো একো কৰিব নোৱাৰে চোৱা নন্দিতা তুমি এনেকুৱা কৰি থাকিলে মোৰ ঘৰৰ মানুহে লাজ পাইতো
তোমাৰ ঘৰৰ মানুহে নাচায় তাতে মই কি কৰিম মই মোৰ লাইফটো মই নিজৰ মতে চলাম তোমাৰ লগত আৰু লাগি লাভ নাই তোমাক কেইদিনমানৰ কাৰণে ঘৰত থৈ আহিব লাগিব বাইদেৱে কাইতো ৰাখি বন্ধন নোযোৱা নেকি তুমি ঘৰত ঘৰত কোনে যায় ঘৰত কিয় তুমি দাদাক ৰাখি নিপিন্ধোৱা ৰাখি দাদা ৰাখি পিন্ধালে কেইটকানো পাম খুব বেছি 100 বা 200 তাতকে মই অহা যাওঁতে বেছি টকাহে যাব মই এইবিলাক কৰি থাকিব নহয় মোৰ তাত টাইমো নাই আই এম সৰি চি নন্দিতা চি তুমি দাদাৰ কথা এনেকে ভাবিব পাৰা তোমাৰ দাদাৰ কাৰণে বেয়া লাগিছে টেনচন নলবা কালি তোমালোকৰ কাৰণে সাৰপ্ৰাইজ এটা আছে বাবা উঠলি ও মা বড়ি তো উঠাই না কি জানি ও মা আমি কোনো নুঠোতে তাই যে উঠিছে উঠছি যে খুব গাল বড়ি কাৰো তলত এইখন পাইছো কি এইখন তাই মোক এৰি বেলেগ এটা ল'ৰাৰ লগত চিৰদিনৰ কাৰণে পলাই গ'ল চি তাই তাই এনেকুৱা কৰিব পাৰিলে মোৰতো বিশ্বাসেই হোৱা নাই তাই যে এনেকুৱা কৰিব পাৰিব তাইক আজি মোৰ নিজৰ ভণ্টি বুলি ক'ব কাৰণে মোৰ লাজ লাগি আছে সৰুৰ পৰা চালা নিজে নপঢ়ি তাইক পঢ়াইছিলো জানা মা দেউতাক কথা দিছিলো তাইক ভাল ঘৰ এখনত বিয়া দিম আৰু তাই নিজে পচন্দি কৰা ল'ৰাৰ লগত মই তাইক বিয়া দিছিলো তাই কিয় এনেকুৱা কৰিলে আপোনাৰ ভুল নাই দাদা তাই নিজেই বেয়া কিছুমান বেয়া মানুহৰ সংগত পৰি তাই এইবোৰ কৰিছে তাইক মই কেতিয়াও ক্ষমা নকৰো বলা পুলিচ ষ্টেচনত গৈ FIR এটা দি আহো তাইক ঘূৰাই আনি সুধিম তাই কিয় এনেকুৱা কৰিলে মই শাস্তি দিম তাইক নালাগে নালাগে দাদা তাইক ঘূৰাই আনি একো লাভ নাই তাইক আমি আনিলেও তাই আকৌ গুচি যাব আৰু বেয়া বস্তুবোৰ খাবই তাই য'তে আছে তাতে শান্তিত থাকক দিয়ক মুকুতে তেনেকে কিয় কলে নিশ্চয় কিবা এটা ৰহস্য আছে মই যাব লাগিব তালৈ দেউতা আপোনালোকে মোক ক্ষমা কৰি দিব মই সপোনতো ভবা নাছিলো তাই যে আপোনালোকৰ লগত ইমান বেয়া কৰিব পাৰিব তাই বেয়া কৰা নাই বেয়া তাইৰ লগতহে হ'ল মানে তাই মোৰ বহুত মৰমৰ বোৱাৰী আছিল কিন্তু দেউতা আহি পালে খুব গৰম আজি খুব গৰম সেইকাৰণে মই আজি নেমু টেঙা চৰবত বনাই থৈছিলো দে 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 দেউতা চাহ খাব নেকি চাহ নাখাওঁ দে আজি গৰম না চৰপাতে হ'ব এই তুমি বাবাক অলপ ভাল হবা ক'বাচোন তাৰ চাকৰিটো গ'ল সি এটা ভাল কিবা আৰু কাম চাম চব অ মা কি কৰো মই এতিয়া বাহিৰত ওলাব নোৱাৰা হৈছো মানুহে দেখিলে হাঁহে মোক শুন হাঁহা মানে হাঁহি থাকক তোৰ ভৱিষ্যতটো তই বেয়া কৰিব নোৱাৰা ভৱিষ্যত বেয়া হ'ব বাকী নাই মা চাকৰি গ'ল মানে মোৰো ভৱিষ্যত গ'ল কিয় ভৱিষ্যত নহ'ব পৃথিৱীৰ চব মানুহে কি চাকৰিয়ে কৰে নেকি তই কিবা এটা বিজনেছ কৰ অ মা বিজনেছ কৰিব পাৰি কিন্তু মোৰ হাততো পইচা নাই তই দিবি নেকি অলপ পইচা মোৰ ক'ত আছে বাবা পইচা এই বোৱাৰীক কৈ দুখো দেউতাকৰ পৰা অলপ পইচা আনিবা পাৰা অ মা মই তাইকে এবাৰ কৈ চাম ৰ
চালা মই কিয় যে ঘুষ লৈছিলো এতিয়া মোৰ চাকৰিও গ'ল সন্মানো গ'ল হ'ব দিয়াচোন যি হ'ব লগা আছিল হৈ গ'ল সেইবোৰ ভাবি এতিয়া মন বেয়া কৰিব নালাগে এতিয়া আমি চলিব পৰাকৈ সৰু সুৰা বিজনেছ এটা কৰিলেও হ'ব দিয়া ময়ো সেইটো কথাই ভাবি আছিলো কিন্তু এতিয়া তুমি মোক হেল্প কৰিব লাগিব মই তোমাক কি হেল্প কৰিব পাৰিম তুমি তোমাৰ দাদাক কৈ বেছি নহয় মাত্ৰ 2 লাখ টকা এটা খুজি আনিলেও হ'ব কি 2 লাখ টকা ইমান পইচা মোৰ দাদাই কেনেকে দিব পাৰিব মোৰ বিয়াৰ ধাৰবোৰ এতিয়ালৈকে চাগে মৰাই হোৱা নাই আৰে মই জানো সেইবোৰ কিন্তু মোৰ হাতত এটা উপায় আছে উপায় কি উপায় তোমালোকৰ ঘৰটো গুৱাহাটীৰ মাজমজিয়াত আৰু ঘৰটো হ'ব পাৰে বেৰৰ কিন্তু মাটিখিনিৰতো দাম আছে কি তুমি কি ক'ব বিচাৰিছা আৰে মই ক'ব বিচাৰিছো যে মাটিখিনি বিক্ৰী কৰিলে কমেও 20 লাখ টকা পাব তাৰে মোক 2 লাখ টকা দিলে হ'ল কিন্তু দাদা ক'ত থাকিব আৰে তুমি দাদাৰ টেনচন কিয় লৈছা থাকিব আৰু তেওঁ ক'বাত নাই মই দাদাক বিপদত পেলাব নোৱাৰো তুমি কিবা বেলেগে মেনেজ কৰি লোৱা তুমি মোৰ কাৰণে এইখিনিও কৰিব নোৱাৰা নেকি দাদাক এবাৰ কৈতো চোৱা নাই মই দাদাক ক'ব নোৱাৰো তুমি ক'বানে নকওঁ তুমি ক'বই লাগিব নকওঁ মই আৰে তুমি ক'বানে নাই নকওঁ মই আৰে তুমি ক'ব লাগিব নকওঁ মই নামাৰিব ইমান মাৰ খাই আছে তথাপিতো নকয়ে কৰি আছে আৰে বাবা তুমি ইমান অধৈৰ্য কিয় হৈ আছা টিউচনত লগ নাপাবা নেকি তুমি দিয়াচোন থোৱাৰ পিছত কথা পাতিছো টুকু কি কৰিছা এনেই মোবাইল চাই আছিলো এই মোৰ হাতখন অলপ বিষ হৈ আছে জানাইচোন কালি দাদাৰে কি কৰিলে এই বাচন কেইটামান আছিলে অকণ ধুই দিব পাৰিবা জানো মই আৰু বাচন ধুম তোমাৰ হাতখন বিষাইছেহে বৌ চিঙিটো যোৱা নাই আৰু তুমি তোমাৰ নিজৰ ভুলৰ কাৰণে মাৰ খাইছা দাদাৰ পৰা তুমি যদি তোমাৰ দাদাক পইচাৰ কথা কৈ দিলা হয় তোমাকতো নামাৰিলে হয় বোৱাৰী ঘৰখনত এনে অশান্তি হৈছে ইমান তুমি দাদাক পইচাৰ কথাটো কিয় ক'ব নোৱাৰো নহয় মা মই খুজিবলৈ নোৱাৰো এনে দাদাই মোৰ বিয়াৰ কাৰণে বহুত টকা ধাৰ লৈছে এতিয়া আকৌ খুজিলে দাদাৰ বহুত প্ৰব্লেম হ'ব আমাৰ বাবাৰ মস্ত খং কিবা এটা হলি মোক দোষ নেদবা পিছে কথাটো কলি তোমাৰ কি যায় কৈ দিবাচোন দিবা পাৰক বা নৰক তুমি ফোনটো কিয় কৰবা নৰো ক'ত যোৱা তুমি কালি ৰাখি বন্ধন যে সেইকাৰণে দাদাৰ ঘৰত যাওঁ আচ্ছা দাদাৰ ঘৰত যাবা যোৱা 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 কিন্তু এটা কথা মনত ৰাখিবা আহোতে 2 লাখ টকা লৈ আনিবা দেই মইচোন তোমাক আগতে কৈছো মই আনিব নোৱাৰো বুলি তুমি নাজানা দাদাৰ যে ইমান প্ৰব্লেম হৈ আছে আৰে তোমাক কিমান বাৰ কম মই যে 2 লাখ টকা মোক লাগে মই নোৱাৰো দিবলৈ মোক এইবিলাক নকবা চালা তোক কিমান বাৰ কম মোক 2 লাখ টকা লাগে তই নোৱাৰ আনিব হা নন্দিতা 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 হে বাবা কি হৈছে মা ফুলতে তাইৰ মাথাটো ৱালত মাৰি দিয়া গ'ল তাৰপিছত চোন তাই একো মাত বোল নিদিয়ে এতিয়া মচি দেখো তইতো আমাক এতিয়া জেলৰ ভাত খোৱাবি মা ৰ এই যদি দেৱগতিটো ইয়াৰ পৰা নোহোৱা কৰিব পাৰো তেতিয়াহ'লে আমাৰ একো নহয়
আতে এৰে মানে কোনো গম নাপাকে ক'ৰবাত ফেলে থৈ আহোঁ আৰু কোনোবা মানুহে সুধলি এই কাৰোবাৰ লগত পলে যাওঁ বুলি কওঁ বল মা জলদি বল ধৰ মোৰ বোৱাৰীজনী বহুত ভাল আছিল তাই ন্যায় পালে মই বহুত সুখী হলো হয় পাব দেউতা তাই ন্যায় পাবই লাগিব দাদা আপুনি মুকুট তুমি মোক কথাটো কোৱাৰ পৰা মই ৰবই পৰা নাছিলো সেইকাৰণে মই গুচি আহিলো সেইকাৰণে আপোনাক কৈছো তাই য'তে আছে শান্তিত থাকক এইবোৰ খুচৰি লাভ নাই নাই তাই শান্তিত নাই এটা কথা কি জানা সৰুৰ পৰাই মই নিজে নাখাই তাইক খুৱাইছিলো নিজে নপঢ়ি তাইক পঢ়াইছিলো তাই মোক কৈছিল যে তাই তোমাক ভাল পাওঁ বুলি লগালগ মই তোমালোকৰ বিয়া পাতি দিছিলো বহুত মৰমৰ ভনী আছিল তাই মোৰ কিন্তু মোৰ সেই মৰমৰ ভনীজনীক সদায়ৰ কাৰণে নোহোৱা কৰি দিলি ন তই কি কি কৈছে আপুনি মই এইবোৰ মিছা কথা মোৰ ভনীজনীয়ে ভালদৰে জানিছিল যে তাই দাদেকৰ ইমানো সামৰ্থ্য নাই যে খোজাৰ লগে লগে 2 লাখ টকা দি দিব পাৰিব সেইকাৰণে তাই মোক কোৱা নাছিল তই কিয় কৰিলি তই এনেকুৱা চাওক দাদা মই তাইক মাৰিম বুলি মৰা নাছিলো ভুলতে তাইৰ মূৰটো ৱালত লাগি গ'ল আৰু তাই এতিয়া ময়ো এটা ভুল কৰিব গৈ আছো আজি কি জানো আজি ৰাখী বন্ধন এজনী ভনীয়েকে ককায়েকৰ দীঘলীয়া আয়ুসৰ কাৰণে ককায়েকক ৰাখী পিন্ধায় আৰু ককায়েকে ভনীয়েকজনীক আশীৰ্বাদ দিয়ে যাতে তাই সদায় সুখত থাকে সদায় তাইৰ ভাল হওক সদায় মংগল হওক চাওক দাদা মোক ক্ষমা কৰি দিয়ক মই নিজে পুলিচৰ ওচৰত যাই মই নিজে চাৰেণ্ডাৰ কৰিম নাই তই মোৰ জীৱনত জীয়াই থকাৰ উৎসটোৱে কাঢ়ি লৈ গলি নালাগে তোক আইনে শাস্তি দিব তোক শাস্তি মই দিম তই মোৰ ভনীজনীক মিলি তোৰো জীয়াই থকাৰ কোনো অধিকাৰ নাই ঐ গুপ্তাৰ বাচ্চা তই চালা মোৰ ভণ্টিক মাৰিছ হাৰামজাদা চালা তোক কিমান ভাল পাইছিল ৰে তাই কিমান ভাল পাইছিল মোক কান্দি কান্দি কৈছিল দাদা মই এটা ল'ৰা ভাল পাওঁ বহুত বিশ্বাসত তাইৰ হাতখন তোৰ হাতত সঁপি দিছিলো তই কিয় এনেকুৱা কৰিলি অ ভণ্টি তোক মই ৰাখী বন্ধনৰ উপহাৰ পঠাই দিলো দে গ্ৰহণ কৰিবি মই নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ গৈ আছো দাদা মোৰ সংসাৰ যেন সুখৰ হয় মোৰ আশীৰ্বাদ সদায় তোৰ লগত থাকিব বিষ্ণুৰ 10 বছৰ জেলত দিলো এতিয়া কি কৰিব জানো ঘৰখনৰ যিহে টানিত যাই আছিল ল'ৰা ছোৱালী দুটা ঘৰখনৰ ধ্বংস হৈ গ'ল কালি একবাৰ পালি বিষ্ণুৰ এটা খবৰ লৈ লাগিছিল ঠিক আছে ওলাব ময়ো যোৱা কথাই আছে তুমি একবাৰ